পিতামহক কৈছে যে পাণ্ডৱৰ উত্তৰিত জীৱন যাত্ৰাৰ বাবে ভাৰতৰ মহৎ ভৱিষ্যতৰ বাবে আপুনি যুধিষ্ঠিৰক ৰাজধৰ্ম, স্ত্ৰী ধৰ্ম, দান ধৰ্ম, মুখ্য ধৰ্ম এই চাৰিটা বিষয়ত জ্ঞান দিয়ক। ভাবি চাওক, সমস্ত জ্ঞানৰ অধিকাৰী প্ৰভু শ্ৰীকৃষ্ণদেৱ নিজে থকা অৱস্থাত যুধিষ্ঠিৰক সেই জ্ঞান নিদি বংশৰ শ্ৰেষ্ঠ আৰু জ্যেষ্ঠ যিজনে মৃত্যুৰ শেষক্ষণ গণি আছে সেই ভীষ্ম পিতামহৰ যোগেদি সেই জ্ঞান প্ৰদানৰ বাবে লৈ গৈছে। উদ্দেশ্য তাত দুটা। এটা কথা, মৃত্যুৰ পূৰ্বে কৰা সকলো স্বীকাৰোক্তি শাশ্বত সত্য, সেই জীৱনজোৰা অভিজ্ঞতাৰ সাৰমৰ্ম। সেইকাৰণে ভীষ্ম পিতামহৰ মুখেদি যিখিনি কথা কোৱা হ'ব সেইখিনিয়ে কাৰুণ্যতাৰ, ভীষ্মৰ কৰুণ পৰিণতিৰ কাৰুণ্যতাই দগ্ধ হৈ থকা ধৃতৰাষ্ট্ৰৰ হৃদয়ত শিলৰ ৰেখাৰ দৰে সি ক্ষুদিত হ'ব। স্থান কাল পাত্ৰ তিনিওটাক একত্ৰিত কৰি মহাপ্ৰভুৱে নিজেই কৰিব পৰা কামটো ভীষ্ম পিতামহৰ হতুৱাই কোৱাইছে। আৰু ভাবি চাওক, ভীষ্ম পিতামহে জীৱনৰ শেষক্ষণতো শৰীৰৰ সমগ্ৰ তেজ গৈ নিশেষ হোৱাৰ পিছতো সমৃদ্ধ ৰাষ্ট্ৰৰ প্ৰতি কৰা প্ৰতিজ্ঞাক শেষ ৰক্ষা হিচাপে যুধিষ্ঠিৰৰ যোগেদি উত্তৰিত ভাৰতৰ বাবে, আমাৰ বাবে দান ধৰ্ম, স্ত্ৰী ধৰ্ম, মোক্ষ ধৰ্ম আৰু ৰাজধৰ্ম এই চাৰিটা বিষয়ত জ্ঞান দিছে। অৰ্থাৎ ভাগৱত ধৰ্ম হ'ল সেইটো পৰিমাৰ্জিত জীৱনবোধেৰে সমাজ আৰু ৰাষ্ট্ৰক উত্তৰিত এটা জীৱন দান কৰিব পৰাটোহে ভাগৱত ধৰ্ম। মই জীয়াই আছো জীৱনৰ এটা পৰিব্যাপ্তিৰ মাজেদি, মই খাই বৈ জীয়াই আছো, এইটো জীৱন নহয়। যিটো জীৱনে 10জনৰ উত্তৰিত জীৱনৰ এটা সন্ধান দিব পাৰে সেই জীৱনহে ভাগৱত ধৰ্মৰ দ্বাৰা স্বীকৃত ধৰ্ম জীৱন। সেইবাবে কৰ্তব্য নিষ্ঠাৰ ঊৰ্ধ্বত জীৱৰ কোনো স্থিতি নাই, যাৰ বাবে ভীষ্ম পিতামহে জীৱনৰ শেষ ক্ষণত এই চাৰিটা বিষয়ত জ্ঞান দিয়াৰ পিছত প্ৰভুলৈ চাই হাঁহি পেলাই কৈছে যে হে প্ৰভু, আপুনি আহোঁতে আপোনাৰ স্ব ইচ্ছাই আহিছিল, কিন্তু যাওঁতে আপুনি মোৰ ইচ্ছামতে যাব লাগিব। মই মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে 54 দিনকৈ আপোনাৰ অধীৰ আগ্ৰহে অপেক্ষা কৰি আছো। আপুনি আহিব, এই দৃঢ় সংকল্পবোধ হৃদয়ত লৈ শৰীৰৰ সমগ্ৰ যন্ত্ৰণা মই পাহৰি আছো। আৰু আজি সেই মহেন্দ্ৰক্ষণ সমাগত হ'ল, আপুনি মোৰ কথা ৰাখি মোৰ এই স্থানত উপবিষ্ট হ'ল। আৰু মই যেতিয়ালৈকে এই পৃথিৱীৰ পৰা নাযাওঁ তেতিয়ালৈকে আপুনি মোৰ সন্মুখত পূৰ্ণ অৱয়ৱে স্থিত হৈ থাকক, এই মোৰ শেষ অনুৰোধ। আৰু এই বুলি ভীষ্মই মহাপ্ৰভুৰ স্তুতি কৰিব লাগিছিল। প্ৰথমে কৈছে, এই মুহূৰ্ততে মোৰ মতিৰূপী কন্যাজনীক আপোনাৰ পাদপদ্মত সমৰ্পণ কৰিছো। তাৰমানে মোৰ মতি পূৰ্বে কলুষিত হৈ আছিল, দুৰ্যোধনৰ অন্নৰে মই তেজ সঞ্চয় কৰিছিলো। সেই অন্নই মোৰ মতিক কেতিয়াবা বিপথগামী কৰিছে, কিন্তু আজি দুৰ্যোধনৰ অন্নৰে মই শৰীৰত তৈয়াৰ হোৱা সকলো তেজ মই ধৰাৰ বুকুত এৰি দিলো। আজি আৰু মোৰ তেজৰ প্ৰাবল্যতা নাই। এতিয়া মোৰ সেই মতিৰ মাজত কোনো কুলুষতা নাই। সেই নিৰ্মল মতি এই মুহূৰ্ততে মই আপোনাৰ শ্ৰীচৰণত সমৰ্পণ কৰিছো, আপুনি গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক। ভাবি চাওক, জীৱনৰ শেষ ক্ষণত কি এক অভূতপূৰ্ব প্ৰেমৰ সঞ্চাৰ নহ'লে জীৱন যাত্ৰাত, দৈনন্দিন জীৱন যাত্ৰাত অভূতপূৰ্ব প্ৰেমৰ সৈতে একাত্ম হোৱাৰ কচৰৎ কৰিলে ভীষ্মৰ দৰে জীৱনৰ শেষ ক্ষণত প্ৰভুৰ এনে দিব্য স্তুতি কৰিব পৰা যায়। কৈছে, মোৰ মনত পৰিছে আজি দেখা এখন মুখ আৰু কুৰুক্ষেত্ৰ যুদ্ধত দেখা সেইখন মুখৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। কোনো এক নিশা মই প্ৰতিজ্ঞা কৰিছিলো
ভগৱানৰ প্ৰতিজ্ঞা ভংগ কৰিম বুলি। আপুনি প্ৰতিজ্ঞা কৰিছিল যে মই কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰোঁ, আৰু কোনো এক যুদ্ধ প্ৰান্তৰ পৰা প্ৰত্যাগমন কৰাৰ পিছত দুৰ্যোধনে শিবিৰত মোক ককৰ্থনা কৰিছিল যে পঞ্চ পাণ্ডৱৰ প্ৰতি থকা মোৰ নিৰন্তৰ ব্যথাই পঞ্চ পাণ্ডৱক নিশেষ কৰাত প্ৰতিবন্ধক হৈছে, আৰু সেই কলংক নাশ কৰিবৰ বাবে কুৰুক্ষেত্ৰ ভাৰত যুদ্ধৰ সেনাপতি হিচাপে সেইদিনা মই 5 পাত কাঁড় চয়ন কৰিছিলোঁ। দুৰ্যোধনে কৰা উত্তেজনাৰ বশৱৰ্তী হৈ মই 5 পাত কাঁড় চয়ন কৰিছিলোঁ। কাইলৈ যুদ্ধত পঞ্চ পাণ্ডৱক মই নিশেষ কৰিম, দুৰ্যোধনক প্ৰতিশ্ৰুতিও দিছিলোঁ। কিন্তু যি মুহূৰ্ততে দুৰ্যোধনৰ প্ৰত্যাগমন হ'ল, সেই মুহূৰ্ততে মোৰ হৃদয় দুৰু দুৰু কঁপিব লাগিছিল। পঞ্চ পাণ্ডৱক নিশেষ কৰা মানে ধৰ্ম ৰাজ্যৰ মই অমংগল কামনা কৰা। যুধিষ্ঠিৰৰ যোগেদি ধৰ্ম সংস্থাপনৰ যি আপোনাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক মই ব্যাঘাত কৰা হ'ব। আৰু সেই মুহূৰ্তত দুৰু দুৰু কঁপি থকা হৃদয়ৰ সেই মুহূৰ্ততে মই মোৰ পশ্চাৎ দেশত মোৰ পিছফালে মই এগৰাকী ৰমণীৰ এটি কণ্ঠস্বৰ শুনিছিলোঁ। তেওঁ বিনয়ভাৱে কৈছিল, প্ৰণাম পিতামহ। মই তেওঁক নোচোৱাকৈ আশীৰ্বাদ দিছিলোঁ, অখণ্ড সৌভাগ্যৱতী ভৱ। ঘূৰি চাই দেখোঁ সেয়া দুৰ্যোধনৰ পত্নীও নহয়, সেয়া গান্ধাৰীও নহয়, সেয়া স্বয়ং দ্ৰৌপদী। মই বিমূৰত পৰিছিলোঁ, যাৰ পঞ্চস্বামীক কাইলৈ নিধন কৰাৰ মই প্ৰতিজ্ঞা লৈছোঁ, আৰু সেইগৰাকীক মই আশীৰ্বাদ দিছোঁ অখণ্ড সৌভাগ্যৱতী হ'বলৈ। আশীৰ্বাদ আৰু প্ৰতিজ্ঞাৰ মাজত এনেকুৱা দ্বন্দ্ব আহিছে। 5 মুহূৰ্ততে ঘূৰি চাই দেখিছোঁ তুমি মোলৈ চাই হাঁহি হাঁহি ৰৈ আছা, আৰু মোক প্ৰশ্ন কৰিছিলা আশীৰ্বাদ শ্ৰেষ্ঠ নে প্ৰতিজ্ঞা শ্ৰেষ্ঠ। আৰু মই সেই মুহূৰ্ততে মই অনুভৱ কৰিছিলোঁ, ধৰ্ম ৰাজ্য প্ৰতিষ্ঠাৰ তোমাৰ সংকল্পৰ যদি পৰিপন্থী হওঁ, মোৰ দৰে হাজাৰটা ভীষ্ময়ী পাণ্ডৱৰ ক্ষতি কৰিব নাই। এই কথা জানি মই আশ্বস্ত হৈছিলোঁ, আৰু মই নিৰ্বিঘ্নে তোমাক উত্তৰ দিছিলোঁ, জীয়াই থাকিলে প্ৰতিজ্ঞা শ্ৰেষ্ঠ ক্ষত্ৰিয়ৰ। আশীৰ্বাদ সদা সৰ্বদা শ্ৰেষ্ঠ, কিন্তু ক্ষত্ৰিয়ৰ জীয়াই থকাৰ অৱস্থাত প্ৰতিজ্ঞা শ্ৰেষ্ঠ। আৰু মই নিৰ্বিঘ্নে তাৰ পৰা প্ৰত্যাগমন কৰিছোঁ। আৰু সেইদিনাখনেই পঞ্চস্বামীৰ জীৱন দান তুমি কৰিলা। পঞ্চস্বামীৰ জীৱন দান লৈ গুচি গ'ল দ্ৰৌপদীয়ে। পিছদিনাখন যেতিয়া যুদ্ধত মই দেখিছিলোঁ, মই মোৰ ক্ৰমান্বয়ে মহাভাৰতৰ যুদ্ধৰ মই পৰিসমাপ্তিৰ ক্ষণগণি মই যেতিয়া তোমাক উত্তেজিত কৰিবলৈ চাইছোঁ, তুমি উত্তেজিত হোৱা নাছিলা। মই বাৰম্বাৰ মোৰ ধনুৰ পৰা নিৰ্গত কাঁড়ে অৰ্জুনক বিব্ৰত কৰি তুলিছিলোঁ। অৰ্জুনৰ কিৰীটি কাটি দিছিলোঁ, ধ্বজা কাটি দিছিলোঁ, অৰ্জুনৰ ৰথৰ চকা ভাঙি দিছিলোঁ। তাতো তুমি ক্ৰোধান্বিত হোৱা নাছিলা। আৰু তাৰ পিছত তুমি ক্ৰোধান্বিত নোহোৱা দেখি মই একাধিক হৰ তোমাৰ উৰুক নিক্ষেপ কৰি মাৰিছিলোঁ। মোৰ আজিও মনত আছে, পীত বস্ত্ৰধাৰী তোমাৰ উৰুৱেদি ৰঙা ৰক্ত প্ৰবাহিত হৈছিল। তেতিয়াও তুমি ক্ৰোধান্বিত হোৱা নাছিল। পৰিশেষত মই ঘোঁৰাকেইটাক লক্ষ্য কৰি, তোমাৰ ৰথৰ ঘোঁৰাকেইটাক লক্ষ্য কৰি বাণ নিক্ষেপ কৰি তোমাক ধাৰাসাৰি কৰিছিলোঁ। আৰু সেই মুহূৰ্তত তুমি জাপ মাৰি ৰথৰ পৰা নামি আহি ৰথৰ চকাটো মোলৈ দাঙি লৈছিলা, আৰু ময়ো লগে লগে নতজানু হৈ তোমাক অভিবাদন জনাইছিলোঁ। মই প্ৰতিজ্ঞা কৰিছিলোঁ ভগৱানৰ প্ৰতিজ্ঞা ভংগ কৰিম, আৰু তুমি ভক্তৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ বাবে নিজৰ প্ৰতিজ্ঞা ভংগ কৰি ৰথৰ চক্ৰ ধৰি মোলৈ খেদি আহিছিলা। আৰু সেই মুহূৰ্তত তোমাৰ উত্তৰ কাণ্ডত থকা উত্তৰীয় বস্ত্ৰখন পৃথিৱীত পৰি গৈছিলে। পৃথিৱীখন দুৰু দুৰুকৈ কঁপি উঠিছিল। মই জানো, যিজনৰ উত্তৰীয় বস্ত্ৰখনে পৃথিৱীত কম্পন তুলিব পাৰে, সেইজনৰ ওচৰত মই ভীষ্ম যে ক্ষুদ্ৰ নগণ্য তাকো জানো। আৰু সেই মুহূৰ্তত দেখা সেইখন মুখ আৰু আজি দেখা এইখন মুখৰ মাজত কোনো পাৰ্থক্য নাই। তোমাৰ মই প্ৰতিটো কথাই আজি মনত পৰিছে, কিদৰে তুমি দ্বাৰকেশ্বৰ হৈও দূত ৰূপে তুমি হস্তিনাৰ ৰাজসভালৈ আহি প্ৰত্যাশিত হৈ পৰিশেষত দুৰ্যোধনে তোমালৈ ব্যৱস্থা কৰা আহাৰ গ্ৰহণ নকৰি তুমি
বিদুৰৰ ঘৰত গৈ কলৰ বাকলি খাইছিলা সেইজন পৰম ব্ৰহ্মৰ মই প্ৰতিটো কথাই মোৰ আজি মনত আছে। তোমাৰ অভাৱ, তোমাৰ প্ৰভাৱ আৰু তোমাৰ স্বভাৱ জীৱই বুজা ইমান সহজ নহয়। মই ভাবোঁ সমগ্ৰ সত্তাক সত্তাবান কৰি থকা তুমি পৰম ব্ৰহ্মই মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে তুমি ইয়ালৈ আহিছা আৰু একমাত্ৰ ভক্তৰ মনোবাঞ্ছা পূৰ্ণৰ বাবেই তুমি কুৰুক্ষেত্ৰ এই ৰণ প্ৰাংগণত আজিও স্মৃত সাজে অৱতীৰ্ণ হৈ আছা। এইদৰে ভগৱানৰ গুণানুকীৰ্তন মুখেৰে কৈ চকুৰে ভগৱানক দৰ্শন কৰি 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 ভীষ্মদেৱ এই পৃথিৱীৰ পৰা গুচি গ'ল। ভাবি চাওক কৃষ্ণ ভক্তিৰ কি চৰম পৰাকাষ্ঠা। 54 দিন সৰসজ্জাত থকাৰ পিছতো হৃদয় বৃত্তিৰে যিজন প্ৰভুৰ চৰণান্তিকত নিত্য নতুন ৰূপে বিৰাজিত হৈ আছে সেইজন ভীষ্ম পিতামহ ভক্ত নহয় কোন হ'ব পাৰে? আৰু তেনে জীৱন গাথাই আমাক সদায় এটা কথাই কয় যে আমি আমাৰ ব্যৱহাৰিক জীৱন যাত্ৰাত নিত্য কৰণীয় সকলো কৰ্মৰ যোগেদি একান্ত মদগত চিত্তে প্ৰভুৰ চৰণত সমৰ্পণ যুক্ততাৰে যদি সমগ্ৰ পৃথিৱীখনক নিজৰ বুলি ভাবি লোৱাৰ এটা মানসিকতা ৰাখিব পাৰোঁ তাৰ যোগেদি আমাৰ ভাগৱত ধৰ্মৰ উত্তৰিত ব্যৱস্থাটো সংৰক্ষিত হ'ব, সংবৰ্ধিত হ'ব। সনাতন পৰম্পৰাৰ 4খন গ্ৰন্থ, এখন হ'ল ৰামায়ণ, এখন মহাভাৰত, এখন গীতা আৰু এখন হ'ল ভাগৱত পুৰাণ। এই 4খন গ্ৰন্থই সমগ্ৰ ভাৰতীয় জনজীৱনক মুখৰিত কৰি আছে। গীতা পৃথিৱীৰ 335টা ভাষালৈ অনুদিত হৈছে। পৃথিৱীৰ আটাইতকৈ সৰ্ববৃহৎ অনুদিত গ্ৰন্থ হিচাপে হ'ল আজিৰ তাৰিখত শ্ৰীমদ ভগৱত গীতা। গীতাৰ কৰ্মদৰ্শন পৃথিৱীৰ অদ্বিতীয় দৰ্শন, তাৰ সমকক্ষ কোনো নাই। ই ভৌগোলিক সীমা আৰু ধৰ্মীয় আবেষ্টনীৰ বাহিৰতে অৱস্থান কৰিছে। কিন্তু শ্ৰীমদ ভাগৱত পুৰাণৰ মাজত এই 4খন গ্ৰন্থক একত্ৰিত কৰি ধৰা হৈছে। সেইকাৰণে শ্ৰীমদ ভাগৱত পুৰাণ আৰু শ্ৰীমদ ভগৱান দুইকে অভিন্ন বুলি কোৱা হয়। আমি প্ৰথম যেতিয়া ইয়াত ভাগৱত দিনান আৰম্ভ হৈছিল এটা শ্লোক কৈছিল, জন্মাত জৈস্য যতুন্নয়া দ্বিতৰত স্বাৰ্থে স্বভিক্ষ চৰানাং সতম। এই শ্লোকটো নোকোৱাকৈ ক'তো ভাগৱত পাঠ কৰা নহয়। এই শ্লোকটো কিয় কোৱা হয় জানেনে? এই শ্লোকটোৰ যোগেদি ই যে শ্ৰীমদ ভাগৱত পুৰাণ যে বেদৰ বৈদিক দৰ্শনৰ বাহিৰত নহয় এই কথাটো প্ৰথম প্ৰতিপন্ন কৰিছে। আৰু এই শ্ৰীমদ ভাগৱত পুৰাণ যে কোনো সম্প্ৰদায় বিশেষৰ গ্ৰন্থ নহয় এই কথাটো প্ৰতিপন্ন কৰিছে। ব্ৰহ্মসূত্ৰৰ 2টা সূত্ৰ। প্ৰথমটো সূত্ৰত কৈছে অথতো ব্ৰহ্ম জিজ্ঞাসা। ইয়াৰ পিছত আমি ব্ৰহ্মৰ সম্পৰ্কে কথা পাতিম। যদি ইয়াত আমি ব্ৰহ্মৰ ওপৰত আলোচনা কৰোঁ মানুহ নাথাকে। নিৰ্গুণ, য'ত গুণ নাই তাত ৰস নাই। নিৰ্গুণ ব্ৰহ্মৰ কথাই কেতিয়াও আমাক আহ্লাদিত কৰিব নোৱাৰে, অৰ্থাৎ ভক্তিক উত্তৰিত কৰিব নোৱাৰে। যিসকল ভাগৱতৰ ঊৰ্ধত ভাগৱতৰ মাজত সোমাইছে সেইসকল পৰম ব্ৰহ্মৰ মাজতো স্বাদ পাব। কিন্তু যিসকল নতুন মানুহ আছোঁ এই মানুহখিনি আমি কেতিয়াও ব্ৰহ্মৰ কথাত আমি স্বাদ নাপাওঁ। কাৰণ ব্ৰহ্মৰ কোনো আকাৰ নাই। আকাৰ নাই কাৰণে লীলা নাই। লীলা আৰু আকাৰ নাথাকিলে আমাৰ চকুও নৰয়, মনো নৰয়। সেইকাৰণে ব্ৰহ্মসূত্ৰৰ প্ৰথম সূত্ৰত ক'লে অথতো ব্ৰহ্ম জিজ্ঞাসা। তাৰ পিছৰ একেটা সেই সূত্ৰকে সৰলকৃত কৰি গ'লে জন্মাত জৈস্য যতুন্নয়া, য'ৰ পৰা সৃষ্টি স্থিতি লয়ৰ সূত্ৰপাত হৈছে। তাক বেদত ব্ৰহ্ম বুলি কোৱা হ'ল, ইয়াত ভগৱান বুলি কোৱা হ'ল, বা কৃষ্ণ বুলি কোৱা হ'ল, ইয়াত বিষ্ণু বুলি কোৱা হ'ল। সূত্ৰ একেটাই। এই যে বেদান্তৰ দ্বিতীয় সূত্ৰ, এই দ্বিতীয় সূত্ৰটোৰ লগত
শ্ৰীমদ ভাগৱত পুৰাণত প্ৰথমেই স্পষ্ট কৰিছে আমি পৰম সত্যৰ অন্বেষণ কৰিম। শ্ৰীমদ ভাগৱত পুৰাণৰ 12টা স্কন্ধ 335টা অধ্যায় 18,000 শ্লোকৰ মাজত ক'তো কোনো বিশেষ ভগৱানৰ পৃথকতা কৰা নাই। ইয়াত প্ৰথমতে কৈ গৈছে যে আমি পৰম সত্যক অন্বেষণ কৰিম। জনমাত জৈস্য যতুন্নয়া দ্বিতৰত স্বাৰ্থেষু বিজ্ঞ স্বৰাত তেনে ব্ৰহ্মজ হৃদাদি কপয় মুজ্জন্তু যৎ সূৰয় তেজু বাদি মৃদং যথা বিনিময় তত্তস্ততি স্বৰ্গো অমৃষা ধাম্ন সেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি। আমি ইয়াত পৰম সত্যৰ কথা চৰ্চা কৰিম। সেইকাৰণে দ্বিতীয় তৃতীয় স্কন্ধৰ পৰা ক্ৰমান্বয়ে ইয়াত অৱতাৰবাদৰ কথা আছে। 24 অৱতাৰ কথা ইয়াৰ মাজত আছে। এই 24 অৱতাৰৰ মাজত 24জন ভগৱানৰ কথা কৈছে। কিন্তু পৰীক্ষিতৰ আটাইতকৈ প্ৰেম আছিল কৃষ্ণ লীলাৰ ওপৰত। সেইকাৰণে দশমৰ পূৰ্বে নৱমৰ পৰা বিস্তৃতি লাভ কৰিছে। দশমৰ পূৰ্বে পৰীক্ষিতে একান্তৰূপে প্ৰভু শ্ৰীকৃষ্ণদেৱৰ গুণানুকীৰ্তনৰ সম্পৰ্কে অত্যাধিক প্ৰশ্ন কৰিলে আৰু এই প্ৰশ্ন কৰাৰ বাবে দশম আৰু একাদশ সম্পূৰ্ণৰূপে কৃষ্ণ কথা বিষয়ক হ'ল আৰু সেইবাবে আমি বহুতে ভাবোঁ ই কৃষ্ণ বিষয়ক গ্ৰন্থ, কিন্তু ইয়াত এখন কৃষ্ণ বিষয়ক গ্ৰন্থ নহয়। ইয়াত 24 অৱতাৰৰ কথাই আছে। এই ভাগৱতত পৰীক্ষিতে দুটা প্ৰশ্ন সুধিছে। এই যেতিয়া উত্তৰাৰ গৰ্ভত যিটো সন্তান ৰক্ষিত হ'ল সেই সন্তানটোৱে পৰৱৰ্তী পৰ্যায়ত জন্ম ল'লে। যে অশ্বত্থামাই বৰ্জ্য নিক্ষেপ ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিল, প্ৰভুৱে যেতিয়া অঙুষ্ট মান হৈ যেতিয়া গৰ্ভ ৰক্ষা কৰিলে, গৰ্ভতে তেওঁক ৰক্ষা কৰাৰ কাৰণে তেওঁৰ নাম প্ৰথম নাম আছিল বিষ্ণুৰাত। পৰীক্ষিত তেওঁৰ পিছৰ নাম, কৰ্ম অনুযায়ী পুৰা নাম। গৰ্ভতে যিজনক ৰক্ষা কৰিছিল বিষ্ণুৱে, সেইকাৰণে তেওঁৰ নাম হ'ল বিষ্ণুৰাত, বিষ্ণুৱে ৰক্ষা কৰা। পৰিভৱ ঈশ্বতী ইতি পৰীক্ষিত। এই যিটো বালকে গৰ্ভতে ভগৱানক দেখি আহিলে, পিছত জন্ম হোৱাৰ পিছত ভগৱানক দেখা নাই, এই বালকজনে সকলোৰে মাজত সেই গৰ্ভত দেখা ভগৱানক প্ৰত্যক্ষ কৰিবলৈ চালে। সেইকাৰণে পৰিভৱ ঈশ্বতী ইতি পৰীক্ষিত। অপৰিসীম জিজ্ঞাসু মন যাৰ আছে তেওঁ পৰীক্ষিত। তেওঁ দ্বিতীয় নামটো হ'ল পৰীক্ষিত। এই যেতিয়া পৰীক্ষিতৰ জন্ম হ'ল, এইপিনে মহাপ্ৰভু দ্বাৰকালৈ গুচি গ'ল। দ্বাৰকাত একাদশ স্কন্ধত আপোনালোকে পাব যে কেনেকৈ প্ৰভুৱে 125 বছৰ অতিক্ৰমাৰ প্ৰাক্ষণত কেনেকৈ যাদৱগণ ক্ৰমান্বয়ে অত্যাচাৰী হলত যাদৱগণকো নিষেধ কৰি প্ৰভুৱে অস্বস্থ বৃক্ষৰ তলত মহাপ্ৰয়াণ কৰিলে আৰু সেই মুহূৰ্তত দ্বাৰকাখন সমগ্ৰ দ্বাৰকাখন সাগৰৰ মাজত ডুবাই পেলালে। এই বাৰ্তা যেতিয়া অৰ্জুনে আহি পঞ্চপাণ্ডৱক দিলে, পঞ্চপাণ্ডৱে আৰু এই পৃথিৱীত থকাৰ ইচ্ছা নকৰিলে, তেওঁলোকেও ক্ৰমান্বয়ে স্বৰ্গাৰোহণ কৰিলে। পঞ্চপাণ্ডৱে স্বৰ্গাৰোহণ কৰাৰ প্ৰাক্ষণত এই পৰীক্ষিতক হস্তিনাৰ ৰজা পাতিলে। পৰীক্ষিত পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰজানুৰঞ্জক ৰজা। পৰীক্ষিতে সদায় ৰাতি ছদ্মবেশত বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপবেশন কৰি প্ৰজাৰ সুখ দুখৰ খবৰ লয়। এই পৰীক্ষিতে যেতিয়া ক্ৰমান্বয়ে ৰজা হৈ বৈবাহিক জীৱন সম্পন্ন কৰি ক্ৰমান্বয়ে সন্তান আদি জন্মেজয় আদিক জন্ম দিলে, জন্ম দিয়াৰ পিছতেই কলিৰ আগমন ঘটিছে, অৰ্থাৎ দাপৰৰ শেষ হৈছে, কলিৰ আগমন ঘটিছে। কলিয়ে পৰীক্ষিতৰ ওচৰত আশ্ৰয় বিচাৰিলে। 5টা স্থানত কলিক স্থান দিলে পৰীক্ষিতে। কলিৰ যেনেকৈ বদ গুণ আছে, কলিৰ তেনেকৈ মহৎ গুণো আছে। দুখ আৰু গুণৰ সমাসাৰৰ মাজত থকাৰ বাবেই কলিক পৰীক্ষিতে পঞ্চম স্থান হিচাপে স্বৰ্ণৰ মাজত কলিক এটা স্থান দিলে, পঞ্চম স্থান ৰূপে। তাৰপিছতে পৰীক্ষিতে কোনো এক ক্ষণত নিজৰ যাদুঘৰৰ মাজত বিভিন্ন বস্তু চাই থাকোঁতে তাতে এটি স্বৰ্ণৰ মুকুট দেখা পালে, যিটো স্বৰ্ণ মুকুট আছিল জৰাখণ্ডৰ। ভীমে জৰাখণ্ডক বধ কৰাৰ পিছত সেই বিজয়ৰ চিনস্বৰূপে সেই মুকুটটি
হস্তিনাত সংৰক্ষিত হৈ আছিল। সেই মুকুটটো দেখাৰ লগে লগে পৰীক্ষিতৰ ধাৰণ কৰিবলৈ মন গ'ল। ধাৰণ কৰাৰ পিছতে পৰীক্ষিতে সেই মুকুট ইচ্ছা গ'ল মৃগয়াৰ বাবে। ভাবি চাওক, অৰ্জুনৰ নাতি, সুভদ্ৰাৰ নাতি, ভগৱানৰ যাৰ মাতুল বংশী, সেই ধৰ্মিষ্ঠ পৰীক্ষিতে স্বৰ্ণ মুকুট ধাৰণ কৰাৰ বাবে মৃগয়াৰ এক তৃষ্ণাই তেওঁৰ মনৰ মাজত ক্ৰিয়া কৰিলে। এই যে স্বৰ্ণ ধাৰণ কৰিলে, স্বৰ্ণতে কলি আছিল। স্বৰ্ণত কলি আছিল নাছিল পিছৰ কথা, কিন্তু প্ৰতিটোৰ বস্তুৰ এটা নিজস্ব আবেদন আছে। চাবচোন, এনেকুৱা সাত্বিক সমাজ এখনত সাত্বিক সাজ পোছাক কৰি আহি যিটো শান্তি পোৱা যায়, তাৰ বিসংগতিপূৰ্ণ এটা সাজ পোছাকে সেই শান্তিটো পোৱা নাযায়। অৰ্থাৎ স্থান অনুযায়ী দ্ৰব্যৰ বা ধাৰণ কৰা সাজ সজ্জাৰ এটা নিজস্ব আবেদন থাকে। ঠিক তেনেকৈ স্বৰ্ণৰ মুকুটটো পিন্ধি দিয়াৰ লগে লগে মৃগয়ালৈ যাত্ৰা কৰিবলৈ মন যোৱা পৰীক্ষিতে কোনো এক ক্ষণত মৃগয়া যাত্ৰা কৰি মৃগয়া ক্লান্ত হৈ তপস্বী ঋষি আশ্ৰম পালে। শৃংগী মুনি সেই মুহূৰ্তত তপস্যাৰত হৈ আছিল। কিন্তু চাওক, পৰীক্ষিতৰ সেই মুহূৰ্তত এই চিন্তাটো নাহিল যে তপস্বী এজনে তপস্যা ভংগ কৰা উচিতো নহয়, আৰু তপস্বী এজনক তপ কাৰ্যত এজন সন্ত হিচাপে, এজন সাধু হিচাপে তেওঁ ব্যাঘাত জন্মনত তেওঁ উদ্দেশ্য বনায়। কিন্তু সেই ভাৱ তেওঁ মনলৈ নাহিল। শিৰত ধাৰণ কৰি থকা মদগৰ্ভ সৰ্বস্ব ৰাজমুকুটৰ বাবে তেওঁ ভাবিলে যে মই এই ৰাজ্যৰ ৰজা, সকলো প্ৰজা মোৰ অনুগত দাস। যে দাসৰ প্ৰতি, গৰাকীৰ প্ৰতি দাসৰ কি ভূমিকা হ'ব লাগে, সেই ভূমিকা এই ঋষিয়ে পালন কৰা নাই। সেইবাবে ঋষিৰ কান্ধত কাষতে থকা মৰা সাপটো আঁৰি থৈ গুচি গ'ল। মৰা সাপটো আঁৰি থৈ যোৱাৰ পিছত শ্ৰমিক মুনিয়ে, সেই ঋষিৰ পুত্ৰ শ্ৰমিক মুনিয়ে এই কথা জানি পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি অভিশাপ প্ৰদান কৰিলে। ঋষিৰ অভিশাপ অব্যৰ্থ, সেই অভিশাপ ফলিয়াবই। গতিকে যেতিয়া পৰীক্ষিতে গম পালে যে 7 দিনৰ ভিতৰত তেওঁৰ মৃত্যু নিশ্চিত, তেতিয়া পৰীক্ষিতে সাংসাৰিক আৰু ৰাজকীয় সকলো পৰম্পৰা ছেদ কৰি গংগাৰ পাৰত পবিত্ৰ বেশেৰে কুশাসনত উপবেশন কৰি পৰলৌকিক গতি নিৰ্ণয়ৰ বাবে থিয়